सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विश्वलक्ष्मी विद्यां देहि नमस्ते। नमस्कार प्रिय बंधुসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগত জনাইছোঁ। প্ৰত্যেক মাহৰ দৰে এই মাহটো মই তুলা ৰাশিৰ বিষয়ে ডিচেম্বৰ মাহটোৰ ৰাশিফলখিনি আলোচনা কৰিব লৈছোঁ। যিসকল জাতক জাতিকাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। যদি আমি এটা বস্তু চাব লাগিব যে আপোনাৰ ৰাশি চক্ৰ আৰু বৰ্তমান চক্ৰ মানে ৰাশিফল আৰু জন্মচক্ৰ এইকেইটা বস্তু আমি চাওঁ, তেতিয়া আমি ফলটো 100% পাব পাৰোঁ। আপোনাৰ ৰাশিৰ অধিপতি নাইবা লগ্নৰ অধিপতি আৰু আপোনাৰ জন্মচক্ৰৰ গোটেইকেইটা গ্ৰহৰ স্থিতি এইকেইটা আৰু ত্ৰিপাপ নাইবা আমাৰ গ্ৰহৰ দশা অন্তৰ্দশা এইবিলাক একেলগে চাব লাগে। যিহেতু একে ৰাশিৰ মানুহ হাজাৰ হাজাৰ মানুহ থাকে, সেইকাৰণে নিজৰ জন্মচক্ৰটোৰ লগত যেতিয়া মিলাই চোৱা যায় তেতিয়া কিন্তু ফলবিলাক 100% আমি গম পাম। তথাপিও ৰাশি হিচাপে যদি চাওঁ, আপোনাৰ তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ বৰ্তমান যিহেতু চতুৰ্থত আছে, কেন্দ্ৰত আছে। ধনস্থানৰ অধিপতি হৈছে মংগল। মংগল আছে আপোনাৰ দশমত কৰ্মস্থানত, আৰু দ্বিতীয়ত আছে ৰবি বুধ চন্দ্ৰ। পঞ্চমত আছে শনি, ষষ্ঠত আছে ৰাহু, অষ্টমত আছে বৃহস্পতি, দ্বাদশত আছে কেতু। এইকেইটা ৰাশিৰে আপোনাৰ গোটেই ৰাশি চক্ৰটো ডিচেম্বৰ মাহত আৰম্ভ হৈছে। আপোনাৰ ৰাষ্ট্ৰাধিপতি আমি চাওঁ, যিহেতু আপোনাৰ চতুৰ্থত আছে, কেন্দ্ৰত আছে, গতিকে সেই হিচাপত আপোনাৰ যিকোনো জাতক জাতিকাসকলৰ কিছু শুক্ৰ অতি শুভ কেন্দ্ৰত থকাৰ কাৰণে কিছু ক্ষেত্ৰত শুভফলে লাভ কৰিব। আপোনাৰ স্বাস্থ্যৰ কিছু উন্নতি, আপোনাৰ যিকোনো খেলি মেলিবিলাক অকণমান কমিব। আৰু ধনস্থান যদি চোৱা যায়, ধনস্থানত যিহেতু ৰবি বুধ আৰু চন্দ্ৰ আছে, বুধায়িত যুগ যদিও হৈ আছে, বুধ আৰু ৰবি কিছু 14 ডিগ্ৰী ৰবি, 15 ডিগ্ৰী বুধ, গতিকে ডিগ্ৰী হিচাপত চালে মাত্ৰ 1 ডিগ্ৰী ইফাল সিফাল। সেইকাৰণে বুধ কি হৈছে দগ্ধ, অস্তমিত, লজ্জাগত এনেকুৱা কিছু অকণমান অশুভ হৈছে বুধ। টকা পইচা ক্ষেত্ৰত আপোনাৰ কিছু অকণমান খৰচ বৃদ্ধি, ধন ধান পোৱাত অকণমান কষ্ট, এনেকুৱা আপোনাৰ অকণমান অসুবিধা হ'ব পাৰে। যদি আমি চাওঁ তৃতীয়পতি হৈছে বৃহস্পতি। আপোনাৰ ভাতৃ অগ্নিস্থানৰ অধিপতি বৃহস্পতি আছে অষ্টমত। অষ্টমত যেতিয়া বৃহস্পতি বহি থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে, গতিকে অষ্টমৰ বৃহস্পতিটো কিছু অশুভ। আৰু বৃহস্পতি যিহেতু মৃত্যুস্থানত বহি আছে, যিহেতু যোৱা বছৰ এই বছৰে আপোনাৰ এপ্ৰিল মাহৰ পৰা 2025 এপ্ৰিললৈকে বৃহস্পতি আপোনাৰ অষ্টমত বহিয়া থাকিব, গতিকে কিছু সাৱধানতা অৱলম্বন কৰিব। যিহেতু বৃহস্পতি বৰ্তমান বৃদ্ধাৱস্থা পাইছে ৰাশি চক্ৰত, গতিকে আমি চতুৰ্থ যদি প্ৰাইমাৰী শিক্ষা চোৱা যায়, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ। উচ্চ শিক্ষাৰ অধিপতি যিহেতু শনি, প্ৰাইমাৰী শিক্ষাত বহি আছে শুক্ৰ। আৰু শুক্ৰ যিহেতু কেন্দ্ৰত বহি আছে, গতিকে যিসকল জাতক জাতিকা পঢ়ি আছে, ক্লাছ 9-10 বা মেট্ৰিক দিব, তেওঁলোকৰ কাৰণে অতি শুভ দিন। তেওঁলোকে কিন্তু পাছ কৰা বা সকলোৰে অতি শুভ। তুলা ৰাশি জাতক জাতিকাসকলৰ শুক্ৰৰ কাৰণে যিকোনো ক্ষেত্ৰত পৰীক্ষা দিলে ভালকৈ পাছ কৰিব মেট্ৰিকলৈকে। উচ্চ শিক্ষাৰ অধিপতি হৈছে শনি। শনিও কিন্তু ভাল ফল প্ৰদান কৰিছে আপোনালোকক পঢ়াৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ ক্ষেত্ৰত। আপোনালোকৰ যিহেতু দ্বাদশত কেতু গৈ আছে, শনি আৰু কেতু কিছু ক্ষেত্ৰত অকণমান মিল আছে, সেইকাৰণে আপোনালোকৰ বিদেশ ভ্ৰমণ, আপোনাৰ ঘৰৰ পৰা কিছু দূৰত গৈ পঢ়া যোগ দেখা যায়, আৰু দূৰত পঢ়িলে আপুনি ভাল ফলে লাভ কৰিব। যদি আমি চাওঁ, স্বাস্থ্যত ৰাহু আছে, তৃতীয় ষষ্ঠ একাদশত ৰাহু, শনি, মংগল, কেতু থাকিলে অতি শুভ। গতিকে ৰাহুৱে কিন্তু আপোনালোকক ভাল ফলে প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান গাৰ বিষ, পেটৰ বিষ হ'ব পাৰে, তথাপি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি আনিব, বৰ্তমান অতি শুভ। সপ্তমৰ অধিপতি হৈছে মংগল। মংগল আছে আপোনাৰ কেন্দ্ৰত, কিন্তু মংগল নিজ হৈ আছে। মোটামুটি এটা মাহ পাৰ হৈ গ'ল, মংগল কমপ্লিট নিচস্ত। আপোনাৰ পতিপত্নীৰ ক্ষেত্ৰত কিছু অকণমান চাই চিতি চলিব। আপোনাৰ পতিপত্নীৰ কিছু অকণমান অভাৱ অনটন যুগ, কষ্টৰ যুগ, অকণমান মংগলৰ কাৰণে প্ৰতিকাৰ কৰি ল'ব আপোনালোকে। যিমান পাৰে হনুমান চালিচা পঢ়া কৰক মঙলবাৰে ৰাতিপুৱা,
আৰু হনুমান মন্দিৰ দৰ্শন কৰক, ভিক্ষাৰীক ভোজনী দিয়ক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যিটো আপোনাৰ কেন্দ্ৰাধিপতি আপোনাৰ ধনস্থান আৰু সপ্তম স্থানৰ অধিপতি হিচাপে মংগল কিছু নিজ। মংগল যেতিয়া নিজ হয় ৰাশি চক্ৰৰ, তেতিয়া কিন্তু অকণমান পৰহাৰৰ দুখোৱা যোগ দেখা যায়। আৰু এটা বস্তু চাব লাগিব, আপোনাৰ ৰাশি চক্ৰত ৰাহু, কেতু, মংগল 3টা গ্ৰহ নিজ হৈ আছে। নিজ মানে কমপ্লিট দুৰ্বল, মৰা বুলিও কোৱা যায়। যেতিয়া 3টা গ্ৰহ দুৰ্বল হয়, নিচস্ত হয়, তেতিয়া কিন্তু এটা বিপৰীত ৰাজযোগ হয়। বিপৰীত ৰাজযোগ মানে ৰাজযোগৰ উল্টা। গতিকে 3টা গ্ৰহ মৰিলে এটা ভাল যোগো হয়। সেই ক্ষেত্ৰত চাব লাগিলে আপোনাৰ কিন্তু এই ৰাজযোগটো হৈ আছে। এই ৰাজযোগৰ কাৰণে কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে তুলা ৰাশিৰ জাতক জাতিকাসকলে। যদি আমি চাওঁ, দশমৰ মংগল কৰ্মক্ষেত্ৰত আৰু ভাগ্যাধিপতি হৈছে বুধ। বুধ যিহেতু আপোনাৰ ধনস্থানত থাকিল, গতিকে ধনস্থানত থাকিলে আপোনাৰ ভাগ্যৰ অধিপতি হিচাপে টকা পইচা, ইনকাম, আয় এইবিলাক মানে আপোনাৰ অকণমান ভালে হ'ব, বেয়া নহয়। দ্বাদশত আছে কেতু। কেতু দ্বাদশত থাকিলে কিন্তু আপোনালোকৰ কিছু হস্পিটেলত যাবলগীয়া হ'ব পাৰে, থাকিবলগীয়া হ'ব পাৰে। ঠিক তেনেকুৱা মানে দ্বাদশৰ কেতুটো বহুত ভাল নহয়। যিসকলৰ কেতুৰ দশা চলি আছে তেওঁলোকৰ কিন্তু অতি শুভ, আৰু যিসকলৰ ভাল দশা চলি আছে তেওঁলোকৰ কিন্তু শুভ। গতিকে বুধৰ দশা যদি চলি আছে তেওঁলোকৰ শুভ, যদি কাৰোবাৰ কেতুৰ দশা চলি আছে তেওঁলোকৰহে অশুভ। গতিকে সকলোৰে একে নহয়। আপোনাৰ জন্মচক্ৰ যদি কিছু ত্ৰিপাপ পৰি আছে নাইবা আপোনালোকৰ দ্বিপাপ পৰি আছে, তেতিয়া কিন্তু ৰাহু কেতুৰ কাৰণে কিছু অশুভ থাকিব, কিন্তু ৰাজযোগটোৰ কাৰণে কিছু শুভ ফল লাভ কৰিব আপোনালোকে। আৰু প্ৰতিকাৰ হিচাপে মংগলৰ প্ৰতিকাৰ কৰিব। ৰাহু কেতু যিহেতু বিশেষ ফল প্ৰদান কৰা নাই, অকণমান কৰি আছে, মংগলৰ ক্ষেত্ৰত প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।